আজি দেখা পোৱা গৈছে বিভিন্ন বিদ্যালয়ৰ চাইকেলসমূহ বিতৰণ কৰা হৈছে কাৰ্যসূচীত আপুনি অংশগ্ৰহণ কৰিছে কি ক'ব এই ক্ষেত্ৰত নৱম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি আমাৰ চাইকেল আহিছিলে এই চাইকেল অসম চৰকাৰে সকলোকে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যেন ভালকৈ ঘৰৰ পৰা তেওঁলোকৰ অভিভাৱকক দিগদাৰ নিদি শিক্ষালয়লৈ আহিব পাৰে ভালকৈ তেওঁলোকে আহি ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে অসম চৰকাৰে প্ৰায় আমি আজি ইয়াত 5খন স্কুলত 221খন চাইকেল বিতৰণ কৰোঁ আৰু মই ভাবোঁ এই চাইকেলখিনিৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু অভিভাৱকসকলৰ কাৰণেও বহুত ডাঙৰ এটা উপকাৰ হ'ব সকলো আনন্দত আছে অভিভাৱকসকলো আহিছে কাৰণ নিজৰ ল'ৰা ছোৱালীয়ে চাইকেল পাব আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ শিক্ষা ব্যৱস্থাটো আমি কিদৰে আৰু বেছি ভাল কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে কষ্ট নোপোৱাকৈ স্কুললৈ আহি ভালকৈ শিক্ষা গ্ৰহণ কৰি নিজকে ভালকৈ তৈয়াৰ কৰিব পাৰিব তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকটো ষ্টেপতে সহায় কৰি আহিছে সকলোৱে এতিয়া হাত তোলা পাওক কৰা বুলি কোৱা গৈছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব তেওঁলোকে শিপাৰ সন্ধান কৰিব নালাগে অসম গণ পৰিষদৰ স্থিতি আমাৰ সমষ্টিত বহুত ভাল আৰু বহুত পুৰণা সমষ্টি আমাৰ এতিয়া 35 বছৰৰ পৰা অসম গণ পৰিষদৰ ইয়াত বিধায়ক আছিলে ইয়াত শিপাৰ সন্ধান কিয় কৰিব লাগে শিপা নাথাকিলে 35 বছৰ বিধায়ক হয় নেকি আপোনাৰ সুন্দৰভাৱে চলি আছে ইতিমধ্যে দেখা পোৱা গৈছে মণিমাধৱ মহন্তই তেওঁলোকক প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা মন মেলা বহুতেই বিচাৰিছে একো প্ৰব্লেম নাই হয় তেওঁলোকৰ মাজত কিনে বিচাৰিছে মই নাজানো যোনে বিচাৰিব আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ হাইকমাণ্ডৰ দল আমাৰ ৰাষ্ট্ৰীয় দলে ডিচিশ্যন ল'ব নহয় জানো যিহেতু আমাৰ এলায়েন্স পাৰ্টনাৰ মই এই বিষয়ে বেছিকৈ একো ক'ব বিচৰা নাই